নমস্কাৰ আয়ুষ্মান ভাৰত এপটোত আয়ুষ্মান কাৰ্ড ডেলিভাৰ দিবৰ কাৰণে কি ধৰণে লগইন কৰা হয় এপটোত সেইটো সকলোৱে জানে তথাপিতো আপুনি যিটো এপ ডাউনলোড কৰি থৈছে সেই এপটোত আপুনি এনেদৰে লগইন কৰাৰ পিছত এই পেজটো ওলাব তাত গৈ আপুনি লগইন কৰাৰ আপোনাৰ ফোন নম্বৰটো দিয়াৰ লগে লগে ফোন নম্বৰ ভেৰিফাই হোৱাৰ পিছত আপোনাৰ তাত OTP যাব অপাৰেটৰ ফোনত OTP যাব OTPটো লৈ পুট কৰাৰ পিছত তলত যিটো কেপচা কোড আহে কেপচা কোডটো শুদ্ধভাৱে ভৰাই দিয়াৰ পিছত এই ধৰণে প্ৰসেসিং ইউৰ ৰিকুৱেষ্ট কৰি ওলাব প্ৰসেসিং কমপ্লিট হোৱাৰ পিছত আপোনাৰ এপটোত লগইন হৈ গ'ল এই পেজটো ওলাই আহিব ইয়াত আপুনি ষ্টেট সিলেক্ট কৰিব লাগিব আপোনাৰ ষ্টেটখন স্কিমটো আমাৰ NF আছে সাৰ্চ বাই ফেমিলি ID কৰিব লাগিব ডিস্ট্ৰিক্টটো যিয়ে নহওক আপোনাৰ নিজৰটো সিলেক্ট কৰিব যাৰ যিটো ডিস্ট্ৰিক্ট হয় উইদিন দা আসাম কৰিব তাৰ নেক্সটত যিটো ফেমিলি ID মানে হৈছে আপোনাৰ ৰেচন কাৰ্ডৰ যিটো নাম্বাৰ বেনিফিচিয়াৰী ৰেচন কাৰ্ডৰ যিটো নাম্বাৰ সেই নাম্বাৰটো ইয়াত পুট কৰিব লাগিব পুট কৰাৰ পিছত আপুনি সাৰ্চ অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে প্ৰসেসিং হৈ এই ধৰণে সেই চাউলৰ কাৰ্ডটোৰ এগেইনষ্টত যিকেইটা নাম আছে মানে যিকেইজন বেনিফিচিয়াৰী নাম আছে সেই নামকেইটা ওলাই আহিব এই কাৰ্ডটোত আপোনাৰ দুটা নাম আছে দুজনৰ নাম আছে দুজন বেনিফিচিয়াৰী এই বেনিফিচিয়াৰী দুজনৰ নামৰ ৰাইট সাইডে ডাউনলোড বুলি এটা অপশ্যন আছে এই অপশ্যনটো আপুনি ক্লিক কৰিব লাগিব এটা কথা এইখিনিতে কওঁ আপুনি ফেচ ID লৈ কি ধৰণে কাৰ্ড ডেলিভাৰ কৰিব সেইটোৰ ওপৰত আজি আলোচনা কৰিছোঁ আশা কৰিছোঁ সকলোৱে ষ্টেপ বাই ষ্টেপ চাব অতি সহজ পাৰিব অকণমান টান কিন্তু সিমান টানো নহয় আপোনালোকে যদি ষ্টেপ বাই ষ্টেপ চাই ধুনীয়াকৈ পাৰিব বুলি মই আশা ৰাখিছোঁ আৰু যিসকলে মোৰ চেনেলত প্ৰথম প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই মেছেজটো পায় আৰু সকলোৱে কাম সুন্দৰভাৱে কৰিব পাৰে এতিয়া আপুনি আমাৰ নামৰ এগেইনষ্টত দুটা নাম আছেতো ৰাইট সাইডে যিটো ডাউনলোড কাৰ্ড আছে তাত ক্লিক কৰিব লাগিব ক্লিক কৰি দিয়াৰ লগে লগে প্ৰসেসিং হ'ব প্ৰসেসিং ইউৰ ৰিকুৱেষ্ট প্ৰসেসিং হোৱাৰ পিছত এই ধৰণে আপোনাৰ নাম দুটা ওলাই আহিলে যেহেতু আপুনি কাৰ্ড ডেলিভাৰ দিব গতিকে ওপৰত যিটো আছে একদম ওপৰলৈ চাওক আপুনি ডাউনলোড কাৰ্ড ডেলিভাৰী অপশ্যনটোত ক্লিক কৰিব ডেলিভাৰী অপশ্যনত ক্লিক কৰাৰ লগে লগে তলত এই ধৰণে নামকেইটা ওলাই আহিব আৰু নামৰ ওপৰত যিটো সৰু সৰু বক্সকেইটা আছে বক্সকেইটা ক্লিক কৰিব তাৰমানে চিলেক্ট কৰিব লাগিব নামকেইটা সিলেক্ট কৰাৰ পিছত আপুনি যোনটো নামৰ এগেইনষ্টত আপুনি কাৰ্ড ডেলিভাৰী দিব সেই নামটো তলত ক্লিক কৰি তললৈ ডাঙৰকৈ উলিয়াই ল'ব লাগিব এতিয়া আপুনি কাৰ্ড ডেলিভাৰ দিয়া মানুহগৰাকীক যেহেতু আপুনি ফেচ ID লৈ দিব ফেচ ID অপশ্যনটোত ক্লিক কৰি টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি অ'কে কৰি দিয়াৰ পিছত এনেধৰণে এটা পেজ ওলাই আহিব য'ত নেকি আপুনি বেনিফিচিয়াৰীজনৰ ফেচ ID ল'ব লাগিব আৰু ফেচ IDটো লোৱাৰ লগে লগে আপোনাৰ বেনিফিচিয়াৰী ফোনত যিটো OTP যাব সেই OTPটো আপুনি ইয়াত শুদ্ধভাৱে পুট কৰিব লাগিব আপোনালোকে প্ৰথমতে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব তাৰপিছত আপুনি কোনডোখৰত অকণ বুজা নাই আকৌ আহি আপুনি ৰিপিট কৰি চাব চাই আপোনালোকে ধুনীয়াকৈ কনচেপ্টটো ক্লিয়াৰ কৰি ল'ব আৰু গোটেই বস্তুখিনি সহজ হৈ যাব এই ধৰণে দিয়াৰ পিছত আপোনাৰ OTPটো পুট কৰাৰ পিছত প্ৰসেসিংটো অট'মেটিক হৈ যাব সেইকাৰণে OTPটো শুদ্ধভাৱে বহুৱাটো বিৰাট জৰুৰী OTPটো সম্পূৰ্ণ হোৱাৰ পিছত এই ধৰণে লোৱাৰ পিছত আপোনাৰ মানুহগৰাকীৰ বেনিফিচিয়াৰীজনৰ ফটো ল'বলৈ আহিব প্ৰথমতে আপোনাৰ OTP বদলি যিটো ফেচ ID লোৱা হ'ল সেইটো ফেচ ID আপোনাৰ লোৱাৰ পিছত আপোনাৰ নেক্সটত ফটো ল'বলৈ আহে ফটোটো ক্লিক কৰাৰ পিছত ডেলিভাৰ অপশ্যনটোত ক্লিক কৰি দিব লাগিব ডেলিভাৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে এই ধৰণে আয়ুষ্মান কাৰ্ড ডেলিভাৰ ছাকচেছফুলি বুলি ওলাই যাব আৰু অ'কে বুটামটোত ক্লিক কৰিব তাৰপিছত এই ধৰণে এটা পেজ ওলাই আহিব যিটো পেজত আপুনি নেক্সট বেনিফিচিয়াৰীক কাৰ্ড ডেলিভাৰ কৰিব পাৰিব আৰু আজিলৈ ইমানেই আছিলে ধন্যবাদ চাই থাকিব